যধে মধে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিণতি 450 মেগাৱাটৰ বান্ধে পানী এৰাৰ পাছতে অসম অৰুণাচলৰ কেনে ভয়ংকৰ পৰিস্থিতি বানত বুৰ গৈছে উজনি অসমৰ লখিমপুৰ ধেমাজি জিলা তাৰ পাছতো শতাধিক বান্ধ নিৰ্মাণ কৰিবলৈ বদ্ধপৰিকৰ অৰুণাচল জলবোমাই নিশ্চিহ্ন কৰি পেলাব নেকি অসম অৰুণাচলৰ বহু অঞ্চল মঙলবাৰে নিশাৰ পৰা হোৱা প্ৰবল বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ পানীৰ জিলাৰ ইয়াজালি চক্ৰৰ অন্তৰ্গত নিপকো প্ৰকল্পৰ সমীপৰ পুছা অঞ্চলত ভয়ংকৰ বান আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে পাহাৰীয়া জিলাখনৰ নিপকো প্ৰকল্প কলনীত ভূমিস্খলন আৰু বানে 18টাকৈ অৰ্ধস্থায়ী বাসগৃহ উটুৱাই নিয়াৰ লগতে 5জন লোক বৰ্তমানো সন্ধানহীন হৈ আছে ভূমিস্খলনৰ ফলত জিলাখনলৈ যাতায়াত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰাৰ বাবে উদ্ধাৰ অভিযান চলোৱাত তীব্ৰ বাধাৰ সন্মুখীন হৈছে ইয়াৰ সমান্তৰালকৈ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ আশংকাত অসম চৰকাৰে নামনিৰ কেইবাখনো জিলাত উচ্চ সতৰ্কতা জাৰি কৰিছে সচেতন মহলৰ মাজত চিন্তাৰ এটাই কাৰণ হৈ পৰিছে যে 450 মেগাৱাটৰ মিনি নদী বান্ধে পানী এৰি দিয়াৰ ফলত অৰুণাচল প্ৰদেশৰ লগতে উজনি অসমত কেনে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে তেনে পৰিপ্ৰেক্ষিতত যদি 2000 মেগাৱাট বিদ্যুৎ উৎপাদনৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ হয় তেন্তে উজনি অসমত কেনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এইখিনিতে আৰু এটা তথ্য উল্লেখ কৰি দিম উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ তন্ত্ৰৰ ওপৰত আক্ৰমণ কৰি দুটা জলবিদ্যুৎ প্ৰকল্পৰ বাবে কটা হ'ব 80,000তকৈও অধিক গছ ধ্বংস হ'ব বৃহৎ বনাঞ্চল তথ্য অনুসৰি অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিবলগীয়া দুটা ডাঙৰ জলবিদ্যুৎ প্ৰকল্পৰ বাবে 80,000তকৈও অধিক গছ কটা হ'ব আৰু প্ৰায় 1131 হেক্টৰ বনাঞ্চলৰ ভূমি অন্য কামত ব্যৱহাৰ কৰা হ'ব লোহিত নদী অৱবাহিকাত নিৰ্মাণ হ'বলগীয়া 1200 মেগাৱাট ক্ষমতা সম্পন্ন কালাই দ্বিতীয় জলবিদ্যুৎ প্ৰকল্প THDC ইণ্ডিয়া লিমিটেডে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটোৰ বাবে নামচাই আৰু আঞ্জাও বন সংমণ্ডলৰ 869.3503 হেক্টৰ বনভূমি ব্যৱহাৰ কৰা হ'ব কেৱল এই কামটোৰ বাবেই 33,338 জোপা গছ কাটি পেলোৱাৰ প্ৰস্তাৱ দিয়া হৈছে এই মুঠ বনভূমিৰ ভিতৰত প্ৰায় 638.456 হেক্টৰ ভূমি পানীৰ তলত বুৰ যাব আৰু বাকী থকা ভূমি পথ নিৰ্মাণ কুঁৱৰী জাবৰ পেলোৱা ঠাই আৰু অন্যান্য কামৰ বাবে ব্যৱহাৰ কৰা হ'ব দ্বিতীয়টো প্ৰকল্প হৈছে দিবাং উপত্যকা জিলাৰ তালু নদী অৱবাহিকাত নিৰ্মাণ হ'বলগীয়া 680 মেগাৱাট ক্ষমতাৰ আত্মনলী জলবিদ্যুৎ প্ৰকল্প SJVN লিমিটেডে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটোৰ বাবে 261.53 হেক্টৰ বনভূমি ডাইভাৰ্ট কৰা হ'ব আৰু ইয়াৰ বাবে অকলেই 47,243 জোপা গছ কটা হ'ব পৰিৱেশৰ প্ৰতি নামি আহিব পৰা ভয়াৱহতা আৰু খিলঞ্জীয়া জনজাতীয় লোকৰ জীৱনৰ নিৰাপত্তাৰ কথা চিন্তা নকৰি অৰুণাচল প্ৰদেশত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে 13টা মুখ্য বৃহৎ জলবিদ্যুৎ প্ৰকল্প অৰ্থাৎ বৃহৎ নদী বান্ধৰ যাৰ জৰিয়তে প্ৰায় 12,723 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য হাতত লোৱা হৈছে কালিৰ যি ভয়ংকৰ তথা অভাৱনীয় পৰিস্থিতি বা প্ৰকৃতিয়ে যি তাণ্ডৱ লীলা চলালে তেন্তে নীৰৱে ভৱিষ্যতৰ অশনি সংকেতৰ কথা এবাৰ ভাবকচোন সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল অত্যন্ত ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে ইতিমধ্যে চিহ্নিত হৈছে ভৱিষ্যতে যদি কোনো ডাঙৰ ভূমিকম্প আহে তেন্তে এই বান্ধসমূহ ভাঙি পৰাৰ সম্ভাৱনা থকা বুলি বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যদি কোনো এটা বৃহৎ বান্ধ ভাঙি যায় তেন্তে কেইটামান ঘণ্টাৰ ভিতৰতে নামনি অসমৰ এক বৃহৎ অংশ সম্পূৰ্ণৰূপে পানীৰ তলত ডুব যাব আৰু লাখ লাখ মানুহৰ সলিল সমাধি ঘটিব নদী বান্ধৰ পৰা যেতিয়া হঠাৎ তীব্ৰ বেগেৰে পানী এৰি দিয়া হয় তেতিয়া নদীৰ পাৰৰ খহনীয়া শতগুণে বৃদ্ধি পায় ইয়াৰ ফলত অসমৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিপ্ৰধান ভূমি নদীৰ বুকুত জাহ যাব আনহাতে খৰালি দিনত নদীৰ স্বাভাৱিক পানী কমাই ৰখাৰ বাবে নদীৰ বুকুত পলস পৰি নদীসমূহ বাম হৈ পৰিব আৰু চৰ অঞ্চলসমূহ মৰুভূমিত পৰিণত হোৱাৰ সম্ভাৱনা প্ৰকট
শেষত কওঁ উদ্যোগীকৰণ আৰু আধুনিক জীৱনৰ বাবে বিদ্যুৎ অপৰিহাৰ্য হ'লেও লাখ লাখ মানুহৰ জীৱন আৰু প্ৰকৃতি ধ্বংস কৰি অনা উন্নয়ন কেতিয়াও স্থায়ী হ'ব নোৱাৰে। চৰকাৰে বিজ্ঞানসন্মত পৰ্যালোচনা নকৰিলে এই জলবিদ্যুৎ প্ৰকল্পসমূহ অদূৰ ভৱিষ্যতে অসমৰ বাবে কালসৰ্পত পৰিণত হোৱাটো নিশ্চিত হৈ পৰিছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।